নমস্কাৰ শ্ৰোতাসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি সম্বন্ধীয় এই সেপ্টেম্বৰ মাহত তেওঁলোকে দুটা ভাল খবৰ লাভ কৰিব আৰু সেই ভাল খবৰ দুটা আমি পুনৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ হয় শ্ৰোতাসকল এই সেপ্টেম্বৰ মাহতে আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ সেপ্টেম্বৰ মাহৰ 25 তাৰিখৰ ভিতৰত তেওঁলোকৰ কেবিনেট বৈঠক আছে আৰু সেই কেবিনেট বৈঠকতে চৰকাৰী কৰ্মচাৰী আৰু প্ৰথম ভাল খবৰটো লাভ কৰিব তেওঁলোকৰ মৰগীয়া বানচৰ ওপৰত আৰু যত কেন্দ্ৰীয় চৰকাৰে এইবাৰ 3% মৰগীয়া বানচ বৃদ্ধি কৰিব আৰু যাৰ ফলত চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে তেওঁলোকে অক্টোবৰ মাহৰ দৰমহাৰ সৈতে হেয়া লাভ কৰিব আনহাতে তেওঁলোকে 3 মাহৰ এৰিয়া লাভ কৰিব যাৰ ফলত তেওঁলোকৰ পেঞ্চন আৰু দৰমহা বৃদ্ধি পাব আনহাতে 2 নম্বৰ খবৰটো হ'ল যে আপোনালোকে যেহেতু জানে মৰগীয়া বানচ অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইনডেক্সৰ হেউতিয়া 6 মাহৰ সূচকাংকৰ ভিত্তিত দুবাৰ আপোনাৰ বৃদ্ধি হয় তেনে স্থলত আপোনালোকে পৰৱৰ্তী জানুৱাৰী মাহৰ পৰা কিমানকৈ আপোনালোকৰ মৰগীয়া বানচ বৃদ্ধি পাব তাৰ মানে জুলাই মাহৰ সূচকাংক আপোনাৰ এই মাহতেই প্ৰকাশ পাব যাৰ ফলত জুলাই আৰু ডিসেম্বৰৰ মিলাই যিমান হয় পৰৱৰ্তী আপোনালোকৰ জানুৱাৰীৰ পৰা আকৌ দিয়ে বৃদ্ধি পাব তেনে স্থলত জুলাই মাহৰ সূচকাংক প্ৰকাশ পোৱাৰ লগতে সেপ্টেম্বৰ মাহৰ কেবিনেট বৈঠকত আপোনালোকৰ মৰগীয়া বানচৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা আৰু পেঞ্চন বৃদ্ধিৰে তেওঁলোকে উপকৃত হ'ব পাৰিব যাৰ ফলত সেপ্টেম্বৰ মাহত আপোনালোকে এই দুই ধৰণে লাভালাভ পাবলৈ সক্ষম হ'ব হেহে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো হেউতে হোৱাৰ বাবে আপোনালোকে নিশ্চয় আমাৰ চেনেলটো লাইক কৰি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ জয় অসম